আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ 2024 আৰু 25 বৰ্ষৰ কাৰণে অনলাইনত আবেদন কৰিছিলে আপোনাৰ ষ্টেটাছটো বৰ্তমান কি হৈ আছে ক'ৰবাত ৰিজেক্ট হৈ গৈছে নি বা আপোনালোকৰ যোনটো স্কুল কলেজ ভেৰিফাই হয় সেই ভেৰিফাই কেইটা ঠিকে ঠাকে হৈ গ'ল নাই তো কেনেকৈ আপোনালোকে চাব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম তো বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰটা খুলি চাৰ্চ কৰিব NSP আৰু NSP বুলি চাৰ্চ কৰাৰ লগে লগে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যোনটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইয়াত কেইবাটাও অপশ্যন আছে আপোনালোকে ইয়াত যোনটো ষ্টুডেণ্টৰ অপশ্যন আছে ষ্টুডেণ্টত ক্লিক কৰিব আৰু ষ্টুডেণ্টত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইয়াত আপোনালোকে যোনটো এপ্লাই ফৰ স্কলাৰশ্বিপৰ যোনটো অপশ্যন তলতে এটা অপশ্যন আছে লগ ইন বুলি আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব ইয়াত আপোনাৰ যোনটো OTR নাম্বাৰ হয় সেই OTR নাম্বাৰটো আৰু পাছপৰ্টটো দি আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব আৰু যদি আপোনালোকে NSP এপ্লাই কৰাৰ সময়ত যোনটো OTR নাম্বাৰ আছিলে সেই OTR নাম্বাৰটো পাহৰি গৈছে তেতিয়া এটা ইয়াত অপশ্যন আছে ফৰগেট OTR বুলি ফৰগেট OTRত গৈ আপুনি OTR নাম্বাৰটো ফৰগেট কৰি ল'ব পাৰিব মোৰ লগত এপ্লাই কৰাৰ সময়ত যোনটো OTR নাম্বাৰ মই পাইছিলোঁ সেই OTR নাম্বাৰটো আছে আৰু OTR নাম্বাৰ আৰু পাছপৰ্টটো দি মই ইয়াত কেপচাৰটো দি লগ ইনত ক্লিক কৰিম আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে ওলাব লগ ইন ছাকচেছফুলি তাৰ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু একাডেমিক ছেশ্যন তাৰপিছত ফ্ৰেছ ৰেনুৱেল স্কলাৰশ্বিপ ষ্টেটাছ গোটেই বস্তুটো আপোনালোকে এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব ইয়াত যোনটো প্ৰচিডৰ অপশ্যন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো NSP স্কলাৰশ্বিপৰ ষ্টেটাছ হয় সেই ষ্টেটাছটো এনেদৰে আহি যাব মই যোনজন ষ্টুডেণ্টৰ চাই আছোঁ তেওঁ ভেৰিফাইড বাই স্কুল ইনষ্টিটিউট কলেজ সেইটো হৈ গ'ল ইয়েছ আহিছে তাৰপিছত ভেৰিফাইড বাই ডিপাৰ্টমেণ্ট নোডেল অফিচাৰ সেইটো বৰ্তমানলৈকে হোৱা নাই তাৰপিছত বাকী ফাউণ্ড ডুপ্লিকেট বাই ছিষ্টেম ন' হৈ আছে তাৰপিছত চিলেক্ট ফৰ স্কলাৰশ্বিপ মেৰিট বৰ্তমানলৈকে এইজন ষ্টুডেণ্টৰ মেৰিট লিষ্টৰ কাৰণে চিলেক্ট হোৱা নাই আৰু ইয়াত যোনটো কলেজৰ ভেৰিফাই লগতে যোনটো নোডেল অফিচাৰ ভেৰিফাই হয় সেই ভেৰিফাইকেইটাও ইয়াত হৈ গৈছে এইটো ইয়াত কেতিয়া হ'ল সেই ডেটকেইটাও ইয়াত দি দিছে আৰু পে'মেণ্ট ডিটেইলছটো বৰ্তমানলৈকে ষ্টুডেণ্টজনৰ জেনেৰেট হোৱা নাই তো আপোনালোকৰ যদি 24 আৰু 25 বৰ্ষৰ NSP স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিছিলে আপোনালোকৰ ষ্টেটাছটো ঠিকে আছে নাই আপোনালোকে এনেদৰে NSP ৱেবছাইটটোত গৈ চাব পাৰিব আৰু যদি কিবা কাৰণত আপোনালোকৰ স্কলাৰশ্বিপটো ৰিজেক্টো হৈছে তেতিয়া আপোনালোকে ইয়াত চাব পাৰিব আৰু বৰ্তমান 2024 আৰু 25 বৰ্ষৰ স্কলাৰশ্বিপৰ পইচা সোমোৱা 2-এজন ষ্টুডেণ্টৰ আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকৰ এতিয়ালৈকে সোমোৱা নাই আপোনালোকৰ গোটেই ডিটেইলছখিনি ঠিকে আছে নাই আপোনালোকে এনেদৰে NSP যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনাৰ OTR নাম্বাৰ আৰু পাছপৰ্টটো দি আপুনি নিজৰ ষ্টেটাছটো চাই ল'ব পাৰিব